নমস্কাৰ স্বাগতম জনাইছো সকলোকে প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ দ্ৰব্যৰ পৃথকীকৰণ চেপ্টাৰটোৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ, সেই অনুশীলনী প্ৰশ্ন উত্তৰৰ কুৱেশ্যন নম্বৰ 1 to 3 লৈকে ডিসকাস কৰিম। গতিকে এই ভিডিঅ'টোত চোৱা কি অপচনেল আছে, এমসিকিউ কেইটামান দিছে। কুৱেশ্যন নম্বৰ 1, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰণ কৰা। Number 1 দিছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। এ দিছে নিমখ আৰু বালি, বি কাঠৰ গুৰি আৰু লুৰ গুৰি, সি দিছে চাউল আৰু শিলগুটি, ডি দিছে কৰ্পূৰ আৰু বালি। এই গুটিকেইটা আমি হাতেৰে কোনকেইটা পৃথক কৰিব পাৰি, অকল এটাই আছে অপশ্যন সি চাউল আৰু শিলগুটি। এইখিনি গতিকে অপশ্যন দিবা সি। 2 নম্বৰ ডাইল বা মাহ ধুতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ। ইয়াত আমি আশ্ৰাবণ পদ্ধতিটো ব্যৱহাৰ কৰোঁ, অপশ্যন ডি। 3 নম্বৰ দিছে লু আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ'ল এ বাষ্পীভৱন, বি মৰণা মৰা, সি চুম্বকীয় পৃথকীকৰণ, ডি আশ্ৰাবণ। যেহেতু লু দিছে, লু অকল চুম্বকে আকৰ্ষণ কৰে, গতিকে অপশ্যন হ'ব সি চুম্বকীয় পৃথকীকৰণ পদ্ধতি। অপশ্যন 4 চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰিব পাৰি। ই হ'ব পৰিশ্ৰাবণ, অপশ্যন ডি। কাৰণ কি এটা হ'ল চাহপাত, চাহ হ'ল জুলীয়া আৰু চাহপাতখিনি হ'ল গোটা, গতিকে ইয়াৰ পৃথকীকৰণ পদ্ধতিটো হ'ব পৰিশ্ৰাবণ। কুৱেশ্যন নম্বৰ 1 ইয়াৰ এনচাৰখিনি লিখা আছে, চাউল আৰু শিলগুটি আশ্ৰাবণ, চুম্বকীয় পৃথকীকৰণ, ডি পৰিশ্ৰাবণ। এইখিনি 2 নম্বৰ চোৱা তলত দিয়াবোৰ মিলোৱা। এ দিছে পানীত থকা বোকা, ইয়াৰ মই এনচাৰখিনি ইয়াত লিখি লৈছোঁ, ইয়াৰ পৰা চাই লোৱা। পানীত থকা বোকা হ'ব পৰিশ্ৰাবণ, বোকা পানীত থকা ফিটকিৰি পৰিশ্ৰাবণৰ পিছত বাষ্পীভৱন। দুটা পদ্ধতি, প্ৰথমে পৰিশ্ৰাবণ কৰিব লাগিব, ইয়াৰ পিছত বাষ্পীভৱন কৰিব লাগিব। উচ্চ বেগত মিশ্ৰণটো ঘূৰোৱা, ই হ'ব মথন। ডি বাদামৰ তেল আৰু পানী, ই হ'ব আশ্ৰাবণ। বালি আৰু লুৰ গুৰি, ই হ'ব চুম্বকীয় পৃথকীকৰণ। পানীত দ্ৰৱীভূত নিমখ, ই হ'ব বাষ্পীভৱন। পিছত হ'ব জি চাউলত থকা তুঁহ, ই হ'ব জৰা বা দিয়া পদ্ধতি। 3 নম্বৰ খালী ঠাই পূৰ কৰা। এ দিছে জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ ডেছ পদ্ধতি ব্যৱহাৰ কৰা হয়, চুম্বকীয় পদ্ধতি। যিহেতু লুৰ টুকুৰা আছে, গতিকে আমি লিখিব লাগিব চুম্বকীয় পদ্ধতি। বি দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য ডেছৰ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি, ই হ'ল আশ্ৰাবণ পদ্ধতি। চি আটা আৰু তুঁহ ডেছ পদ্ধতিৰে পৃথক কৰা হয়, এটা হ'ল চালনীৰে চলা পদ্ধতি, মানে চালনী চালি আমি পৃথক কৰিব পাৰি। ডি ডেছ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি, গতিকে লিখিব লাগিব মৰণা মৰা। ই বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায়, কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু ডেছ মানে অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ। গতিকে ইয়াৰ এনচাৰখিনি এইখিনিলৈকে মই লিখি দিলোঁ। নেক্সট ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 4 লৈকে লিখিম। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ থাকিল।